এয়া গোবৰ্ধনলৈ বুলি গৈ আছোঁ। গোবৰ্ধন পৰিক্ৰমালৈ দিল্লীৰ পৰা বাছত উঠিছোঁ, যিবিলাক উত্তৰ প্ৰদেশৰ ৰোডৱেজ বাছবিলাকত। এই বাছখন আচলতে আগ্ৰামানলৈকে যাব, কিন্তু মই মথুৰাতে নামি যাম আৰু মথুৰাৰ পৰা মই গোবৰ্ধনলৈ যাম। গোবৰ্ধন পৰ্বত পৰিক্ৰমাৰ কাৰণে ওলাইছোঁ। তাৰপিছত মই বৃন্দাবনো আহিম বাৰু। এই ৰাস্তাত ৰখাইছোঁ ৰাজস্থানত। এয়া খানা খালোঁ। খানাৰ ক্লিপটো অৱশ্যে এতিয়া মোৰ হাতত নাই বাৰু, ক'ৰবাত আছে। গতিকে যিহেতু মই পিছতে ভয় জবাৰ কৰি আছোঁ, এই পৰিক্ৰমাটো মোৰ এপ্ৰিলৰ 27 তাৰিখে হৈছিলে। 27 তাৰিখে গৈছিলোঁ মই ৰাতিপুৱা। ৰাতি পৰিক্ৰমা কৰিছিলোঁ। এয়া হোটেল ল'লোঁ মই, এয়া হেৰিত গোবৰ্ধন ৰোডতে ল'লোঁ, পৰিক্ৰমা ৰোডতে। পৰিক্ৰমা ৰোডত ল'লে অলপ দামবোৰ বেছি হয়, আৰু এই হোটেলখন খুবেই ধুনীয়া, AC থকা। কিন্তু মই AC লগাব লগা হোৱা নাই, যিহেতু এপ্ৰিলৰ 27 তাৰিখে। আৰু ৰাতি পৰিক্ৰমা কৰিছোঁ, গৰমৰ লগা নাই। খুব ধুনীয়া হোটেল এখন, বিৰাট ধুনীয়া, চাফ চুতৰা। আৰু বৃন্দাবন মথুৰা এই গোটেই এৰিয়াটোৱে ভেজিটেৰিয়ান হোটেল। একদম লেট্ৰিন বাথৰুম ইমান চাফ চুতৰা নহয়, খুব ভাল। আৰু পিছফালে বেলকনি, হয়তো বান্দৰৰ কাৰণে সেই ফেঞ্চিং দিয়া আছে। তাৰপিছতে মই গা পা ধুইয়ে গৈছিলোঁ। তথাপিতো হোটেলত ৰেষ্ট কৰি অকণমান এঘণ্টামান গা পা ধুই ওলাই আহিলোঁ। এয়া দানঘাটি মন্দিৰ। ৰাতি ইমান ধুনীয়াকৈ জিকমিকাই মানে লাইটিং কৰে। এই মানুহবিলাক পৰিক্ৰমা কৰি আছে। ময়ো পৰিক্ৰমাৰ কাৰণে ওলালোঁ দানঘাটি মন্দিৰত। মই সেৱা লৈ পেলাই পূজা চূজা কৰি তাৰপিছত এয়া ৰাস্তাত বহুতখিনি মন্দিৰ আছে, মানে বহুতখিনি জেগাত ৰখাই যায়। মই অটো ৰিক্সা লৈছোঁ শ্বেয়াৰত। মুখাৰবিন্দ মন্দিৰ আছে, পঞ্চৰিকা লৌঠা আছে, তাৰপিছত ৰাধাকুণ্ড পাম লাষ্টৰ ফালে, তাৰপিছত মানসী গংগা পাম, আৰু শেষত মই আকৌ দানঘাটি মন্দিৰতে সেৱা কৰি মোৰ পৰিক্ৰমাটো শেষ কৰিম। ৰাতিৰ সময় ভগৱান ৰাধে কৃষ্ণৰ নাম লৈ গৈ আছোঁ, গোবৰ্ধন বাবাৰ নাম লৈ গৈ আছোঁ। ৰাস্তাত ৰখাইছোঁ, আৰু ৰাস্তাত অৱশ্যে নিজৰ মনোকামনাৰ ঘৰটো ইটাৰে বনোৱাৰ জেগা আছে। মানে ইটাৰে বনাই নিজৰ যাৰ ঘৰ নাথাকে ঘৰ পাবৰ কাৰণে, বা ইয়াৰ পৰা মাটিও লয়, তেওঁ ৰছবিলাকো লয়, বালি মাটিও লয়। এয়া গৈ আছোঁ। ৰাস্তাত কিন্তু ৰখাই গৈ আছে, এনেকৈ পূজা দি গৈ আছে। গোবৰ্ধন বাবাৰো মন্দিৰো আছে, শ্ৰীনাথজী মন্দিৰ আছে ৰাস্তাত, আৰু বহুতখিনি কিবাকিবি কুণ্ড আছে। কিন্তু আমি 8টা বা 9টা মানতহে ৰখিলোঁ। দিনত গ'লে অৱশ্যে গোটেইখিনি যিবিলাকে খোজকাঢ়ি যায়, টাইমৰ কথা আছে। 3.5-4 ঘণ্টামানত হৈ গ'ল। শেষত আকৌ এয়া মানসী গংগাত আহিলোঁ। কিবা প্ৰগ্ৰেম হৈ আছিলে, একদম গান চান। মই এতিয়া মিউট কৰি দিলোঁ বাৰু। সেইখিনি গান দিলেও একো নাই, একো হেৰি নাহে, কপিৰাইট নাহে, কাৰণ সেইখিনি ডাইৰেক্ট গাই আছে। তো এয়া মানসী গংগা পাৰত এয়া মন্দিৰ ভগৱানৰ, এয়া শ্ৰীকৃষ্ণ বালগোপাল। তাৰপিছত দানঘাটি মন্দিৰত মই আকৌ সেৱা কৰি মোৰ পৰিক্ৰমাটো শেষ কৰিলোঁ, আৰু তাৰে লোকেল ৰেষ্টুৰেণ্টত খানা খালোঁ। এই আকৌ ৰাতিপুৱা সময়ত মই যোনটো হোটেলত আছে তাত এই দহি আৰু পৰাঠা খাইছোঁ, পিয়ৰ ঘি পৰাঠা হয়। তাৰপিছত মৰ্ণিঙত মোৰ অকণমান পেট বেয়া হৈছিলে, মই কৈছোঁ টেবলেট আনিবলৈ। হোটেলৰ মালিকজনে ক'লে এই তাতে ফাৰ্মাচী আছে। ইয়াত দিনত দেখিছেনে লাইটিং হ'লে ৰাতি কেনেকুৱা লাগে, আৰু দিনত কেনেকুৱা লাগে মন্দিৰটো। এইবিলাক হোলী চলিও মানে অনবৰত মানুহেতো মন্দিৰত চৰাই। আৰু এইখিনি গোবৰ্ধন চিটি বা টাউন বুলি ক'ব লাগিব, ডাঙৰে, আৰু বজাৰ হোৱা ডাঙৰ আছে। খোজকাঢ়ি গ'লোঁ ফাৰ্মাচীটো বিচাৰি। মই এই দানঘাটি মন্দিৰৰ পূজাৰ বা পৰিক্ৰমাৰ কাৰণে লগা চব বস্তুৱে পোৱা যায়, আৰু লোকেল মানুহৰ খোৱা বোৱা সকলো বস্তু। এখন চিটি আৰু মুঠতে সৰু সুৰা বা টাউন বুলি ক'ব লাগিব, ডাঙৰ টাউন। তাৰপিছত মই ফাৰ্মাচীৰ পৰা মোৰ পেটৰ যিহেতু লুজ মোচন টাইপৰ হৈছিলে, কিন্তু ভাল পাই গ'লোঁ। এনেকুৱা এটা টেবলেট দিলে। এয়া দানঘাটি মন্দিৰৰ মই আকৌ ফটো ল'লোঁ। ফটো লৈ পেলাই আকৌ হোটেলত গৈ অকণ ৰেষ্ট কৰি, হোটেলৰ মালিকজনে ক'লে যে মই যিহেতু আজি হেৰিলৈ যাম, মানে সেই দিনটোত, আৰু যিহেতু মই বৰচানা যাম, সেইকাৰণে বৰচানাত মানে দেৰিকৈ গ'লেও হ'ল, বিৰাট ওচৰ। আৰু
15-20 মিনিট লাগে একচুৱেলি আধা ঘণ্টামানেই লাগিছে বাৰু লাহে লাহে গৈ আছে আধা ঘণ্টামান লাগে এয়া মই ঘূৰি আহিলোঁ টেবলেট লৈ এইটো পৰিক্ৰমা ৰোড হয় গোবৰ্ধন পৰিক্ৰমা এইফালে গোবৰ্ধন পাহাৰ এয়া ফেঞ্চিং দিয়া আছে দেখা পাইছেনে এই তাৰ উল্টা চাইডতে মোৰ হোটেলটো মানে একদম পাহাৰৰ লগতে মাজত ৰাস্তাটো আছে আৰু খুবেই ভাল লাগে অকণমান দামটো বেছি লয় বাৰু এয়া হোটেল মোৰ সেৱাকুঞ্জ হোটেল বা তেনেকুৱা গেষ্ট হাউচ টাইপৰে হয় বা কি হিচাপৰ হয় খানা চানাও দিয়ে আৰু টকা দিলে খানাৰ তলত ৰেষ্টুৰেণ্টো আছে বা ৰুমতো দি দিয়ে যদি তলত আহি নাখায় খুব ভাল লাগে পৰিক্ৰমা ৰোডৰ লগত হোটেল ল'লে এয়া মানুহে অটো কি কয় বেটাৰী ৰিক্সাৰেও কৰে সৰহভাগ মানুহে কিন্তু খোজকাঢ়ি কৰে কাৰণ এই গোটেই পৰিক্ৰমাটো বৰা পৰিক্ৰমা মানে ছটা পৰিক্ৰমা এইটো মই হোটেলৰ দেখাই আছোঁ মোৰ হোটেলটো খুব ধুনীয়া হোটেল হয় হোটেলৰ মানে এই চিৰিবোৰ দেখাই আছে 21 কিলোমিটাৰমান হয় 21-22 কিলোমিটাৰমান হয় হোটেল বৰা আৰু ছটা পৰিক্ৰমা মিলাই গতিকে মই হেৰিয়ে কৰি পেলালোঁ মানে ৰাতিয়ে মানে যিহেতু যোৱাকালি ৰাতিয়ে কৰি দিলোঁ আৰু এই পিছদিনা আজি মই বৰচানা যাম এই হোটেলটো দেখালোঁ বিৰাট ধুনীয়া চাফ চুতৰা একদম হাৱাদাৰ হোটেল হয় এবাৰ দেখাই দিলোঁ আৰু আপোনালোককো ভৱিষ্যতৰ কাৰণে সেৱাকুঞ্জ হোটেলটোৰ নাম ইয়াত দুপৰীয়া মই খানা খাইছোঁ ৰুটি চাউল দুটাই দিছে থালি লৈছোঁ আৰু দামটো কিমান লৈছিলে পাহৰিলোঁ কিন্তু ইমান কমো নহয় কিন্তু বেছিও নহয় আৰু ৰিজনেবলি এয়া গোবৰ্ধনৰ বাছ ষ্টেণ্ড AC বাছত গ'লোঁ চৰকাৰী যিটো AC বাছ হয় বাছখনত যিহেতু উঠি আছোঁ কাৰণে বাছখনৰ ফটোটো আগতে তুলি লোৱা নহ'ল আৰু AC বাছেৰে গ'লোঁ বেছি টাইম লগা নাই আৰু আধা ঘণ্টা 35 মিনিট মানে লাগিছে আৰু মানুহ চিট পাইছোঁ ধুনীয়াকৈ বহিছোঁ যিহেতু আগতে উঠিলোঁ থিয় হৈ ইমান বেছি মানুহ যোৱা নাই বাৰু যিহেতু বাছ চলিয়ে থাকে তালৈ খুব ভাল লাগিলে এই ৰাস্তাত এইবিলাক দেখিছোঁ এইবিলাক মহে একদম পানী খাইছে সাঁতুৰিছে নাদুৰিছে ৰাস্তাত এনেকুৱা বহুত আছে যিহেতু এইবিলাক খেতি কৰা জেগা হয় গোবৰ্ধনটো বৰচানা খেতি হয় আৰু এনেই এতিয়া এপ্ৰিল মাহত অলপ যেন লাগিছে আৰু ৰেগিস্তানী টাইপৰ যিহেতু ৰাজস্থানৰ ওচৰত আছে বৰচানাটো মানে বৰ্ডাৰৰ ওচৰত আৰু এয়া গ'লোঁ ইমান ভাল লাগিলে সঁচাকৈ আৰু এতিয়া যেতিয়া মই কৈ আছোঁ এতিয়া ৰোপৱেও হৈয়ে গৈছে মই যেতিয়া ভইচ অভাৰ কৰি আছোঁ সেই টাইমত ৰোপৱেৰ খালি ভবাহে হৈছিলে ৰোপৱেটো পোৱা নাছিলে ইয়াৰ বৰচানাত বাছৰ পৰা নামি বেটাৰী ৰিক্সা লৈ গৈ এই বৰচানা মন্দিৰ বহুতখিনি ক্লিপ মোৰ ক'ৰবাত থাকিল কাৰণে দিব নোৱাৰিলোঁ ৰাধা ৰাণীৰ কাৰণে মই চুনি আৰু ফুল চুল কিবাকিবি লৈছিলোঁ এয়া মন্দিৰৰ ভিতৰত ফটো এলাও নহয় ক্লিপ তথাপিও ল'লোঁ বাৰু আছে মোৰ ওচৰত এইবোৰ চব মানুহে এই ফটো যিহেতু এতিয়া বহুত ওপৰত আছে ন পাহাৰৰ ওপৰত এয়া মাৰি দিয়ে নহয় কপালত এনেকৈ লগাই দিয়ে কিবা এটা লয় আৰু খুব ভাল লাগিলে বৰচানা যাত্ৰা কৰি এয়া ঘূৰি আহিলোঁ বৰচানাৰ পৰা তাৰপিছত মই বৃন্দাবন যাম নেক্সট ডে সেইদিনাটো মই থাকিয়ে যাম বাৰু তাৰপিছত মই আকৌ মানসী গংগাৰ পৰা অলপ পানী লৈ যাওঁ বুলি ভগৱানৰ যিহেতু মনৰ পৰা হৈছিলে শ্ৰীকৃষ্ণ এয়া মানসী গংগাৰ ৰাস্তা তাৰপিছত মই খানা চানা ঘূৰি পকি এয়া দেখিছেনে সন্মুখতে আছে বজৰং বলী হনুমানজী গোবৰ্ধন পৰিক্ৰমাৰ একদম ষ্টাৰ্ট শুৰুৱাততে আৰু হোটেলত আহি মই খানা খালোঁ দহি আৰু পাৰাঠা দেশী ঘিৰ খাই পেলাই মই নেক্সট ডে যাম বৃন্দাবন আকৌ AC গাড়ীতে যাম AC বাছবোৰ চলে যে এয়া হোটেলৰ এয়া যিহেতু দেৰিকৈ সন্ধিয়া হয় ন এপ্ৰিলৰ লাষ্ট আৰু এপ্ৰিলৰ ধৰক 27 এইটো 28 তাৰিখ হ'ব নেক্সট ডে হয় না দুদিন থাকিলোঁ মই 28 তাৰিখ পিছফালে কাপোৰ চাপোৰ মেলি দিব পাৰি ধুনীয়াকৈ ধুই পখালি তাকে দেখালোঁ আৰু খুব ভাল লাগিলে আৰু নেক্সট ডে মই AC বাছত আহিলোঁ এইটো প্ৰেম মন্দিৰৰ দিনৰ এণ্ট্ৰেঞ্চটো প্ৰেম মন্দিৰ দিনত এনেকুৱা লাগে আৰু ৰাতি কেনেকুৱা লাগে একদম লাইটিং হৈ পেলাই এইটো এণ্ট্ৰেঞ্চ হয় অৱশ্যে ভিতৰলৈ যোৱা নাই মই বৃন্দাবনত হোটেল ল'লোঁ হোটেল লৈ মই বাংকে বিহাৰী গ'লোঁ
ইস্কন মন্দিৰ গ'লোঁ আৰু ৰাতি মই প্ৰেম মন্দিৰ আহিলোঁ। খুবেই ভিৰ হ'লেও কিন্তু কোনো চিন্তা নাই, ধুনীয়াকৈ সোমাব পাৰি। প্ৰেম মন্দিৰৰ ৰাতিৰ এয়া বেলেগ বেলেগ কালাৰ হৈ থাকে। যথেষ্ট ভিডিঅ' কৰিছোঁ, মই এইটোত ইমান ইনক্লুড কৰি দিয়া নাই যিহেতু ভিডিঅ'টো লম্বা হৈ যাব। মই একেবাৰে দিল্লীৰ পৰা চুৰাটৰ পৰাই দেখাই আছোঁ ন, ভিডিঅ' লম্বা হ'ব। এয়া ইস্কন মন্দিৰ হয়, অলপ অলপ ক্লিপ দি দিছোঁ আৰু। হৰে কৃষ্ণ হৰে ৰাম। এইটো ইস্কন মন্দিৰ হয়। এই দেখিছেনে ভগৱান শ্ৰীকৃষ্ণ, কৃষ্ণ বলৰাম, জয় শ্ৰীৰাম। এইটো এটা এনেই ক্লিপ দি দিলোঁ আৰু, যিহেতু শ্ৰীৰামৰ 24 নম্বৰ বংশত 24 নম্বৰ স্থান হেৰিত মানে গ্ৰেট গ্ৰাণ্ডছনত জন্ম হৈছিল ভগৱান শ্ৰীকৃষ্ণ।